দাদা দাদা চিৰ দীপ্তিমান আপোনাৰ মুখত দেখিছোঁ যে আজি চঞ্চলতাৰ ছায়া কি হ'ল দাদা হৈছে নেকি কিবা অমংগল আমাৰ ৰাজ্যত আদেশ কৰা দাদা এতিয়াই দূৰ কৰোঁ সেই অমংগল দাদা ব্যক্ত কৰা আপেক্ষিছো মাত্ৰ তোমাৰ আদেশৰ বাবে শুনা ভাই দাদা জানিব পাৰিছো মই তোৰ মুখ নামেৰে এক দুৰ্জনে জনক নন্দিনী সীতাক কলংকিনী দুচৰিত্ৰ বুলি ৰাজ্য তপজক কৰিছে দাদা আৰু ভাইখন দাদা সাধাৰণ প্ৰজাবৰ্গই বিশ্বাস কৰি সেই দুৰ্মুখৰ কথা সীতাৰ অপযোগ দুগুণে কৰিছে প্ৰচাৰ দাদা অগ্নি পৰীক্ষাৰ কথা কি নাজানে সিহঁতে তথাপিও সীতা দেৱীক কলংকিনী বুলি কৰিছে প্ৰচাৰ দাদা আদেশ কৰা কোন সেই দুৰ্মুখ দুৰ্জন মুহূৰ্ততে শিৰচ্ছেদ কৰোঁ আমি সেই দুৰ্মুখৰ বলা ভাই যাও আমি যমৰ মূৰ্তিৰে এতিয়াই চূৰ্ণকৃত কৰোঁ সেই দুৰ্মুখৰ ৰবা ৰবা ভাইখন ৰবা দাদা জানো মই শিৰচ্ছেদ কৰিব পাৰিবা তোমালোকে সেই দুৰ্মুখৰ দাদা কিন্তু পাৰিবানে ভাইখন পাৰিবানে তোমালোকে শিৰচ্ছেদ কৰিব ৰাজ্যৰ কত কত প্ৰজাগণ দাদা শুনা ভাইখন দাদা আজি মই নিজ কাণেৰে শুনিলো কি শুনিলা দাদা ভাইখন আজি ৰজকেও অপযোগ কৰে সীতাৰ চৰিত্ৰত দাদা তেনে শ্ৰেণীৰ মানুহৰ কথা তুমি পতিয়ন নাযাবা দাদা আনৰ অপযশ ৰচনা কৰাটোৱেই সিহঁতৰ একমাত্ৰ কাম দাদা দাদা ভাইখন অগ্নিদগ্ধ সুবৰ্ণকো যদি নবোলে সুবৰ্ণ তেন্তে দাদা কি কৰা যায় এই অযোধ্যাবাসীৰ দাদা সামান্য ৰজকৰ কথাত আমি কদাপিতো নকৰোঁ বিশ্বাস দাদা সমগ্ৰ জগতেও যদি কয় জনক দুহিতা কলংকিনী দুচৰিত্ৰা তথাপিতো দাদা সামান্য ৰজকৰ কথাত আমি কদাপিতো নকৰোঁ বিশ্বাস দাদা আমি নকৰোঁ বিশ্বাস ভাইহঁত দাদা শুনিবানে কৰিবানে এই ৰামক বিশ্বাস দাদা শুনা ভাইহঁত দাদা আজি মই নিশ্চয়কে দেখিলো দাদা জনক নন্দিনী সীতাই প্ৰতিচ্ছবি অংকন কৰি ৰাক্ষস ৰাৱণৰ নিদ্ৰা যায় ভাইহঁত নিদ্ৰা যায় তাৰে ওপৰত দাদা নহয় দাদা এই কথা মোৰ কেতিয়াও নহয় বিশ্বাস দাদা অসম্ভৱ অসম্ভৱ কি ক'লা দাদা জনক দুহিতা জানকী মাতৃয়ে প্ৰতিচ্ছবি অংকন কৰি সেই ৰাক্ষস ৰাৱণৰ নিদ্ৰা যায় আজি তাৰে কোলাত অসম্ভৱ হ'ব পাৰে আনৰ ৰাজ্য দাদা কিন্তু ভাইহঁত দাদা ৰামৰ ৰাজ্য বিশেষতে এই ৰামৰ ভাগ্য কলৈক্যৰ যত অসম্ভৱ আছে সকলোবোৰেইতো এদিন হৈছিল সম্ভৱ দাদা মাতৃ কৈকীৰ কুপদৃষ্টি লক্ষ্মণ পঞ্চৱতী বনৰ স্বৰ্ণ মৃগ নাই দাদা পানীতো পঙাশীল নাই দাদা লক্ষ্মণ দাদা এই সকলোবোৰ অসম্ভৱেইতো
সম্ভৱ হৈছিলে দিনেই ৰঘুপংখী ৰামৰ ভাগ্য কিমান দাদা কিমান সখীম আৰু মই হৃদয়ৰ জুই দাদা ৰাজকুলত জন্ম লৈ খাটিলো বনবাস 14 বছৰ অন্যায় লক্ষ্মণ অন্যায় খবৰ কৰি পঠিলো নাই দাদা সেই তাপে লক্ষ্মণ সেই তাপে আজিও মোৰ দহি থাকে হৃদয় দাদা সাগৰত সেতু বান্ধি ব্ৰহ্মপথ মই কৰিলো লংকা দাদা নাই ভাইহঁত নাই দাদা নাই প্ৰয়োজন মোৰ স্বৰ্ণ সিংহাসন দাদা নাই প্ৰয়োজন মোৰ দেৱী জানকী দাদা নাই দাদা নাই দাদা যাৰ অপচয় সমগ্ৰ বিশ্বই আজি কৰে আলোচনা লংকাপতি ৰাৱণৰ হাতে বন্দিনী সীতা দাদা কলংকিনী দাদা চৰিত্ৰ দাদা ভাইহঁত কলংকিনী দাদা চৰিত্ৰ দাদা দাদা হ'ব পাৰে দাদা হ'ব পাৰে লংকাপতি ৰাৱণৰ হাতে বন্দিনী মাতা তথাপিতো দাদা জানকী মাতৃ সতী চিৰপূজ্য জগতৰ শুনা ভাইহঁত দাদা উঠা লক্ষ্মণ দাদা উঠা শুনা ভাৰত দাদা শুনা মোৰ আদেশ দাদা এই মুহূৰ্ততে এৰি থৈ আহা তুমি দেৱী জানকী অৰণ্যৰ মাজত দাদা কোৱা ভাৰত পাৰিবানে তুমি পাৰিব এই ৰামৰ আদেশ দাদা কিয় কিয় কৰা এনে নিষ্ঠুৰাবে ব্ৰজাঘাত দিদিবা ভৰতৰ শিৰে ক্ষমা কৰিবা দাদা নোৱাৰিম পাৰিব এনে নিষ্ঠুৰাবে হাই খটুক দাদা হাই খটুক দাদা কোৱা ভাই নাই কোৱা নাই দাদা পাৰিবানে তুমি এই ৰামৰ আদেশ চৰণত ধৰি কৰিছো কাকুতি নোৱাৰো পালিব তোমাৰ এনে নিষ্ঠুৰ আদেশ ইয়াৰ বাহিৰে দাদা ইয়াৰ বাহিৰে তুমি যি আদেশেই নোকোৱা কিয় কাতৰে অম্লান বদনেৰে পালিব তোমাৰ দাসতুক নয় দাদা বনৰ মাজত জানকী মাতৃ দাদা থাকিব কিদৰে অকলে লক্ষ্মণ ভাই লক্ষ্মণ দাদা দাদা তই দাদাক বুজা বুজোৱা তই বুজালে দাদাই বুজিব নিশ্চয় যোৱা দাদা দাদা লক্ষ্মণ
শুনা ভাই একে আকাশতে একে সময়তে থাকিব নোৱাৰে ৰবি আৰু চন্দ্ৰ গতিকে কোৱা ভাই কাক লাগে তোমাৰ দাদা ৰামক নে জানকীক দাদা কোৱা কোৱা ভৰত কোৱা কাক লাগে তোমালোক ৰামক নে জানকীক অ সত্যকথা কোৱা কাক লাগে তোমালোক ৰামক নে জানকীক দাদা লক্ষ্মণ না লক্ষ্মণ ভাই লক্ষ্মণ দাদা লক্ষ্মণ নাই দাদা বনবাসী ৰাঘৱ নাই বনবাসী ৰাঘৱন সাৰথী লক্ষ্মণ কোৱা কোৱা ভাই পালে পালে তুমি এই ৰামৰ আদেশ কোৱা কোৱা লক্ষ্মণ কোৱা পালে তুমি এই ৰামৰ আদেশ প্ৰত্যুত্তৰ অ দাদা প্ৰত্যুত্তৰ নিবিচাৰিবা শুনা ভাই শুনা মোৰ প্ৰাণ লক্ষ্মণ দাদা কালিলৈ প্ৰাতঃতে অ লক্ষ্মণ দাদা। কালিলৈ প্ৰাতঃতে বাল্মীকিৰ তপোবন দৰ্শনৰ চলেৰে এৰি থৈ অহা জানকী অৰণ্যৰ নাই দাদা নাই দাদা দাদা হয় পৰিহাৰ কৰা অ দাদা পৰিহাৰ কৰা এনেকুৱা দে নোৱাৰো লক্ষ্মণ এয়া ৰামৰ আদেশ কালি আৰু একো লক্ষ্মণ লক্ষ্মণ দাদা এবাৰ ভাবি চাইছানে এই ৰামৰ হৃদয় আজি হৃদয় হৈ আছে দাদা ভাঙি চিঙি শেষ হৈ গ'ল নাই দাদা লক্ষ্মণ নাই নাপাহৰিবা লক্ষ্মণ তুমি প্ৰতিজ্ঞাবদ্ধ এই ৰামৰ নাই সন্মুখত দাদা চোৱা ৰাজকুলত এৰি থৈ অহা অৰণ্যৰ মাজত দেৱী জানকী নাই দাদা চোৱা লক্ষ্মণ নাই পালন কৰা মোৰ ভীষণ প্ৰতিজ্ঞা দাদা দাদা